নিজ কাৰ্যালয়ৰে কৰ্মচাৰী ৰাজ কুশৱাহাৰ সৈতে প্ৰেমৰ সম্পৰ্ক সোণমৰ প্ৰেমিক ৰাজৰে মিলি স্বামী ৰাজাক হত্যা সোণমৰ ৰাজা হত্যাকাণ্ডৰ ইটোৰ পাছত সিটো চাঞ্চল্যকৰ তথ্য ৰাজ কুশৱাহা আছিল সোণমৰ কাৰ্যালয়ৰে কৰ্মচাৰী সোণমৰ আছে শানমাইকাৰ এক ডাঙৰ ব্যৱসায়ী ফটো দেখা এগৰাকীয়ে হৈছে হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰাজ কুশৱাহা যাৰ সৈতে সোণমৰ প্ৰেমৰ সম্পৰ্ক আছে ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ ঘটনাত তেওঁৰ পত্নী সোণম ৰঘুবংশী ৰাজ কুশৱাহা সহ মুঠ 5 জনক মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ মতে এই হত্যাকাণ্ডৰ পৰিকল্পনাৰ মূল অভিযুক্ত হৈছে সোণমৰ প্ৰেমিক ৰাজ কুশৱাহা হনিমুনৰ অচিলাৰে হত্যা ৰাজাৰ সোণমে হনিমুন উদযাপনৰ বাবে শ্বিলঙলৈ গৈছে য'ত ৰাজাক হত্যা কৰা হয় সোণমৰ উপৰিও হত্যাকাণ্ডৰ পৰিকল্পনা কৰা অভিযুক্ত বিকে ঠাকুৰ আকাশ আৰু আনন্দক গ্ৰেপ্তাৰ কৰা হৈছে আনন্দক আজি উত্তৰ প্ৰদেশৰ সাগৰ নামৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বিকে ঠাকুৰ ৰাজ কুশৱাহা আৰু আকাশক কালি নিশাই ইন্দোৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নিজকে নিৰ্দোষী বুলি দাবী সোণম ৰঘুবংশীৰ সোণমে কয় মোক অপহৰণ কৰিছে মই ভুক্তভোগী অপহৰণকাৰীয়ে গাজীপুৰত এৰি থৈ যোৱাৰ দাবী সোণমৰ মুঠৰ ওপৰত এই হত্যাকাণ্ড এতিয়া দেশ জোকাৰি গৈছে ডেস্ক নিউজ ৰিপৰ্ট এণ্ড 24 আছাম